নিশ্চয়কৈ আসলে আজি বছৰৰ দ্বিতীয়টো অৰ্থাৎ শেষৰটো পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ আৰু ইতিমধ্যে মই যেহেতু তাৰকা গৃহত আছোঁ আৰু ইতিমধ্যেই আসলতে সেই চন্দ্ৰগ্ৰহণ যেহেতু 9:57 পৰা আৰম্ভ হৈছে এতিয়া পৰিৱেশটো মই পোনপ্ৰথমে দেখুৱাম আৰু তাৰকা গৃহতো ভিৰ কৰিছে বহু লোকে পূৰ্ণাংগ চন্দ্ৰগ্ৰহণৰ এই যি দৃশ্য বিৰল মহাজাগতিক এই দৃশ্যটো বা সকলোৱে এই দৃশ্যটো চাবৰ বাবে ইয়াত আহিছে আৰু ইয়াৰ যিসকল বিজ্ঞানী আছে সেই বিজ্ঞানীসকলেও ইয়াৰ যিসকল লোকে আসলে এই পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ এই দৃশ্যটো বাবে আহিছে তেওঁলোকক খুব সুন্দৰভাৱে তেওঁলোকে সহযোগ কৰিছে আৰু কেন্দ্ৰৰে কি হ'ব চন্দ্ৰগ্ৰহণৰ সময়ত কেন্দ্ৰৰে কি হ'ব বা কিমান সময়ৰ পৰা যেহেতু 9:57 পৰা পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ যেহেতু আৰম্ভ হ'ব আৰু ইতিমধ্যে সেই চন্দ্ৰগ্ৰহণ আৰম্ভ হৈছে আংশিকভাৱে চন্দ্ৰগ্ৰহণ আৰম্ভ হৈছে তাৰ সমান্তৰালভাৱে আৰু এই মুহূৰ্ততে চাওক ইয়াৰ বিজ্ঞানীসকলে এই কেনেদৰে টেলিস্কোপৰ সহায়েৰে এই চন্দ্ৰগ্ৰহণৰ দৃশ্যসমূহ কেনেদৰে চাব পাৰিব সৰু কণমানি সন্তানক লৈ এইদৰে পিতৃ মাতৃ আহিছে এই বিৰল মহাজাগতিক এই ঘটনাটো বা এই দৃশ্যটো দেখুৱাৰ বাবে তেওঁলোক এনেদৰে আহিছে আৰু এই দৃশ্যটো চাবৰ বাবে আহিছে আৰু ঠিক 9:57 পৰা আৰম্ভ হৈছে আৰু ইতিমধ্যে চন্দ্ৰটো আংশিকভাৱে আসলতে সেই দৃশ্যটো দেখিবলৈ পোৱা গৈছে তাৰ পিছতেই পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ হ'ব আৰু আজিৰ এই নিশাৰ ভাগত অৰ্থাৎ এই মুহূৰ্তত আংশিকভাৱে চন্দ্ৰগ্ৰহণ আৰম্ভ হৈছে তাৰ পিছতেই হয়তো এই চন্দ্ৰগ্ৰহণত এই পূৰ্ণাংগ চন্দ্ৰগ্ৰহণত ঠিক চন্দ্ৰটো ঠিক ৰক্তবৰ্ণ হ'ব আৰু এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাইছোঁ এফালৰ পৰা টেলিস্কোপৰ সহায়েৰে এই মুহূৰ্তটো এনেদৰে দেখুৱাই থকা হৈছে আৰু বহু লোকে এনেদৰে এই দৃশ্যটো চাবৰ বাবে সকলোৱে আহিছে কেনেদৰে হ'ব বা সকলোৱে ভাবিছে যে পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ ইতিমধ্যে চাওক এনেদৰে দেখুৱাই থকা হৈছে টেলিস্কোপৰ সহায়েৰে তেওঁলোকে এনেদৰে লেপটপত এই পৰিৱেশটো এনেদৰে দেখুওৱা হৈছে মই এই মুহূৰ্ততে দেখুৱাইছোঁ হিতেশে পৰিৱেশটো দেখুৱাইছে মই তাৰ সমান্তৰালভাৱে ইয়াৰ যিসকল বিষয়ববীয়া বা ইয়াৰ যি কেইগৰাকী বিজ্ঞানী আছে তেওঁলোকৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম পূৰ্ণাংগ চন্দ্ৰগ্ৰহণৰ কেনেদৰে আসলে কিমান ইতিমধ্যে যিহেতু চন্দ্ৰগ্ৰহণ আৰম্ভ হৈছে তাৰপিছত কিমান সময়ত আচলতে সেই গোটেই চন্দ্ৰটো ৰক্তবৰ্ণ হ'ব বা সেই তাৰপিছত কেতিয়া আচলতে চন্দ্ৰগ্ৰহণ শেষ হ'ব সেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত টেলিস্কোপৰ সহায়েৰে তেওঁলোকে গোটেই দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিছে মই অলপ আগুৱাই যাবলৈ চেষ্টা কৰিম ইফালে মই আগুৱাই যাবলৈ চেষ্টা কৰিম বহু লোক আছে তেওঁলোকৰ সৈতেও কথা পাতিম তাৰ আগতে মই ইয়াৰ যি কেইগৰাকী বিজ্ঞানী আছে সেই বিজ্ঞানীসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু এতিয়া পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ আৰম্ভ হৈছে মই পৰিৱেশটো মই আপোনাৰ সৈতে অলপ কথা পাতোঁ ইতিমধ্যে যিহেতু পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ আৰম্ভ হৈছে এই মুহূৰ্তত মই কথা পাতিবলৈ চেষ্টা কৰিছোঁ মানে এতিয়া ইতিমধ্যে 9:57 পৰা আংশিক চন্দ্ৰগ্ৰহণ আৰম্ভ হৈ গৈছে আৰু এই আংশিক চন্দ্ৰগ্ৰহণ চলি থাকিব 11 বজালৈকে 11 বজাত এইটো মানে পূৰ্ণাংগ ৰূপ ল'ব পূৰ্ণাংগৰ ৰূপ 1 ঘণ্টা 22 মিনিট জুৰি থাকিব আৰু এই সময়ত তাৰমানে চন্দ্ৰটোৰ মানে এটা তামবৰণীয়া ৰঙা নিচিনা দেখা যাব এইটো মন চাবলগীয়া হ'ব হয় তাৰপিছতে 12:22 পূৰ্ণাংগৰ অন্ত পৰিব তাৰপিছতে আকৌ আংশিক গ্ৰহণ চলিয়ে থাকিব আংশিক গ্ৰহণো 1:26 শেষ হ'ব এই পূৰ্ণাংগ চলি থাকিব মানে 1 ঘণ্টা 22 মিনিট সময় জুৰি আৰু মানে সমগ্ৰ পৰিগণনাটো মানে 3 ঘণ্টা আংশিকৰ পৰা আৰম্ভৰ পৰা আংশিক গ্ৰহণেৰে শেষ হ'বলৈ সেইটো 3 ঘণ্টা 3.5 ঘণ্টাৰ প্ৰায় হয় শেষ হ'ব 1:26 এই 10:57 পৰা মানে 9:57 পৰা এই আৰম্ভ হৈ গ'লতো 1:26 এয়া মানে প্ৰায় 3.5 ঘণ্টা 3 ঘণ্টা 29 মিনিট আমি এখন স্ক্ৰীনৰ ব্যৱস্থা কৰিছোঁ যাতে সকলো আগ্ৰহী দৰ্শকে চাব পৰাৰ সুবিধাৰ কাৰণে আৰু মানে সূৰ্যগ্ৰহণৰ বিপৰীতে সূৰ্যগ্ৰহণে চালে মানে চকুৰ কাৰণে ক্ষতিকাৰক কিন্তু চন্দ্ৰগ্ৰহণ খালী চকুৰে চোৱাটো নিৰাপদে কোনো অসুবিধা নাই আৰু চন্দ্ৰগ্ৰহণৰ সম্পৰ্কত কিছুমান ভ্ৰান্ত ধাৰণা অন্ধবিশ্বাস ধৰণৰ তেনেকুৱা থাকে খাব নাপায় হেৰি অন্যান্য কাম সেইবিলাকৰ কোনো মানে বৈজ্ঞানিক ভিত্তি নাই
যিবিলাক সচৰাচৰ যেনেকৈ অন্যদিনা তেনেকৈ কৰিব পাৰে এতিয়াওতো দিন ৰাতি যেনেকৈ হয় সম্পূৰ্ণ একেই প্ৰাকৃতিক পৰিঘটনা এটা সূৰ্য চন্দ্ৰগ্ৰহণ কিন্তু আগৰ দিনত প্ৰাচীন কালত মানে এইবিলাক বুজি নাপাইছিলে সেইকাৰণে মানে মানুহে এটা অন্ধবিশ্বাস মানে কৰি লৈছিলে এটা বিশ্বাস এটা এই গ্ৰহণটো আজিৰ যিটো চন্দ্ৰগ্ৰহণ হৈছে ভাৰতবৰ্ষৰ আৰু উত্তৰ পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ ভাৰতবৰ্ষৰ দেখা গৈছে আৰু ইয়াৰ লগতে এছিয়া মহাদেশ তাৰপিছতে ইউৰোপ আফ্ৰিকা অষ্ট্ৰেলিয়া নিউজিলেণ্ড এইবিলাক দেশৰ পৰা সম্পূৰ্ণ ওপৰত দেখা যায় আৰু ইতিমধ্যে তেওঁ যিগৰাকী বিজ্ঞানী তাৰকাগৃহৰ যিগৰাকী বিজ্ঞানী তেওঁ ইতিমধ্যেই তেওঁ গোটেই কথাখিনি কৈছে যে 1:26 শেষ হ'ব গোটেই যিটো বিৰল মহাজাতিৰ যিটো ঘটনা বা গোটেই দৃশ্যটো আৰু ঠিক 9:57 পৰা 1:26 প্ৰায় 3.5 ঘণ্টা গোটেই চন্দ্ৰগ্ৰহণ হ'ব আৰু ঠিক আংশিকভাৱে ইতিমধ্যে হৈছে যদি সতীৰ্থ হিতেশে যদি অলপ দেখুৱাব পাৰে মই অলপ দেখুৱাবলৈ চেষ্টা কৰিম ইতিমধ্যে আংশিক যি চন্দ্ৰগ্ৰহণ সেই চন্দ্ৰগ্ৰহণ ইতিমধ্যে ঠিক 9:57 পৰা যিহেতু আৰম্ভ হৈছে আৰু এই পৰিৱেশটো বা এই দৃশ্যটো মই দেখুৱাবলৈ চেষ্টা কৰিম অলপ সতীৰ্থ হিতেশে দেখুৱাব ইতিমধ্যে আংশিকভাৱে চন্দ্ৰগ্ৰহণ আৰম্ভ হৈছে আংশিকভাৱে হৈ ঠিক পূৰ্ণাংগ যিটো চন্দ্ৰগ্ৰহণ হ'ব চন্দ্ৰগ্ৰহণ হোৱাৰ পিছতেই এই যি পৰিৱেশটো বা চন্দ্ৰৰ যি চন্দ্ৰটো ঠিক তাম্বৰণীয়া হ'ব বা ৰক্তবৰ্ণ হ'ব তাৰপিছত যেতিয়া পুনৰ আকৌ সেই আংশিকভাৱে পুনৰ সমাপ্ত হ'ব ঠিক 1:26 পুনৰ চন্দ্ৰগ্ৰহণ সমাপ্ত হ'ব ঠিক প্ৰায় 3.5 ঘণ্টা এই চন্দ্ৰগ্ৰহণৰ এই সময়খিনি হ'ব ঠিক শেষ হোৱালৈ 3.5 ঘণ্টা সময় লাগিব 9:57 পৰা ঠিক 1:26 প্ৰায় 3.5 ঘণ্টা হ'ব বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে আৰু দৃশ্যটো ইতিমধ্যে দেখুৱাইছোঁ এয়া ND24 দৰ্শকসকলে দেখিছে আংশিকভাৱে চন্দ্ৰগ্ৰহণ হৈছে আৰু তাৰপিছতে পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ হ'ব আৰু পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ হোৱাৰ লগে লগে ঠিক তাম্বৰণীয়া বা ৰক্তবৰ্ণ হৈ পৰিব চন্দ্ৰটো তাৰপিছতে আংশিকভাৱে পুনৰ হৈ আকৌ শেষ হ'ব ঠিক 1:26 শেষ হ'ব আৰু এই পৰিৱেশটো দেখুৱাইছোঁ তাৰ সমান্তৰালভাৱে ইয়াৰ যিসকল লোক আছে মই ইয়াৰ লোকসকলৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম সতীৰ্থ হিতেশে এই পৰিৱেশটো দেখুৱাই আছে ইতিমধ্যে আংশিকভাৱে চন্দ্ৰগ্ৰহণ হৈছে এই পৰিৱেশটো মই দেখুৱাইছোঁ আৰু এই বিৰল মহাজাতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ বহু লোক আহিছে বহু লোকে এই দৃশ্যটো চাবৰ বাবে আহিছে মই দৃশ্যটো ইতিমধ্যে দেখুৱালোঁ আৰু মই ইয়াৰ লোকসকলৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম ইতিমধ্যে বহু লোকে এই পৰিৱেশটো চাবৰ বাবে এনেদৰে ৰৈ আছে আৰু তেওঁলোকে এনেদৰে চাইছে ময়ো যদি অকণমান চাওঁ এই মুহূৰ্তত মই জানিবলৈ চাইছোঁ এই মুহূৰ্তত কি হৈ আছে এইটোতো পাৰ্চিয়েল এক্লিপছ আৰম্ভ হৈ গ'ল 9:57 পাৰ্চিয়েল এক্লিপছটো আৰম্ভ হৈ গৈছে এতিয়া টোটেলিটিৰ ফালে গৈ আছে তাৰমানে আমাৰ পৃথিৱীৰ ছাঁটো সম্পূৰ্ণকৈ মুনৰ ছাৰ্ফেচটো ঢাক খাই যাব 11টা বজাত 11টা বজাৰ পৰা 12:22 টোটেলিটি থাকিব তাৰমানে 1 ঘণ্টা 22 মিনিট টোটেলিটি পাম আৰু টোটেলিটিৰ সময়ত কি হ'ব ই কপাৰিজ ব্লাড কালাৰ হ'ব আৰু সেইটো আমি ধুনীয়াকৈ এতিয়া উপভোগ কৰিব পাম যথেষ্ট সংখ্যক ৰাইজো আহিছে সেইটোৱে এতিয়া দেখিব পাৰ্চেলটো হৈছে মুনটো লাহে লাহে অকণমান নোহোৱা হৈ আহিছে অকণমান নোহোৱা হৈ অহা নিচিনা লাগিছে গতিকে কিন্তু 12 বজাৰ সময়ত দেখিব এতিয়া পুৰা মুনটোকে দেখিব কিন্তু কপাৰিজ ব্লাড হ'ব 11টা বজাৰ পৰা অকণমান চাব ট্ৰাই কৰিম এই মুহূৰ্তত নিশ্চয় এই মুহূৰ্তত সেই যি আংশিকভাৱে চন্দ্ৰগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে না 11টা বজাৰ পৰা 12:22 পূৰ্ণগ্ৰাসটো থাকিব টোটেলি থাকিব শেষটো থাকিব হ'বগৈ আপোনাৰ 2:25 2:25 তাৰমানে 2:25 কমপ্লিট এক্লিপছ শেষ হৈ যাব আৰু পুনৰ এবাৰ চাইছোঁ আৰু হয় নিশ্চয়কৈ আংশিকভাৱে যি চন্দ্ৰগ্ৰহণ সেই চন্দ্ৰগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে এই দৃশ্যটো আচলতে এনেদৰে চালে খুব সুন্দৰভাৱে দেখা পায় মই ইয়াৰ যিসকল লোক আছে মই তেওঁলোকৰ সৈতে অলপ কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱা এই দৃশ্যটো ইতিমধ্যে চালে আৰু আজি বিৰল জাগতিক এটা মুহূৰ্তৰ কাৰণে আমি সাক্ষী হ'ব যাই আছোঁ বিৰাট সাংঘাতিক এটা ভাল লাগিছে এনেকুৱা এটা মুহূৰ্ত আজি এতিয়া আৰম্ভ হৈ গ'ল 9:57 পৰা এতিয়া গোটেইখিনি ব্লেক হৈ যাব 12টালৈ তাৰপিছত আমি এটা ৰেড টাইপৰ দেখা পাম সঁচাকৈ আজি বহুত আনন্দিত আমি এইখিনি চোৱাৰ কাৰণে আৰু বহুতো কণমানিক লৈ আহিছে ইয়াৰ যিসকল পিতৃ মাতৃ আছে তেওঁলোকে কণমানিকসকলকো লৈ আহিছে বহুতো যুৱক যুৱতীকো দেখা পাইছোঁ মই তেওঁলোকৰ সৈতেও অলপ কথা পাতিবলৈ চেষ্টা কৰিম এই দৃশ্যটো চাবৰ বাবে তেওঁলোক আহিছে মই অলপ কথা পাতোঁ ক'ৰ পৰা আহিছে মইতো আপোনাৰ উজান বজাৰৰে হয় বিৰল এটা দৃশ্য আচলতে এই দৃশ্যটো চাবৰ বাবে আহিছা কেনেকুৱা এইটো বহুত ভালেই লাগিছে কাৰণ আমি বহুত সৰুৰ পৰাই এইবিলাক শুনি আহা কিন্তু মই ইয়াত প্লেনেটেৰিয়ামতো আজি ফাৰ্ষ্ট টাইমে আহি চাইছোঁ চ' এক্সপিৰিয়েঞ্চটো ভালে আছে
আৰু সকলোৱে এনেদৰে আহিছে এইটো বিৰল মহাজাগতিক পৰিঘটনা সকলোৱে উপভোগ কৰিব আহিছে এই দৃশ্যটো সকলোৱে চাবৰ বাবে আহিছে তেওঁলোকে ইয়াৰ যিসকল বিজ্ঞানী আছে সেই বিজ্ঞানীসকলে খুব সুন্দৰভাৱে গোটেই বৰ্ণনাখিনি কেনেদৰে কি হ'ব আংশিকভাৱে হোৱাৰ পিছত তাৰপিছত পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ হ'ব পূৰ্ণাংগ চন্দ্ৰগ্ৰহণ হোৱাৰ লগতেই ৰক্তবৰ্ণ হৈ পৰিব চন্দ্ৰটো তাৰপিছত পুনৰ আংশিকভাৱে আকৌ এটা সময়ত শেষ হৈ পৰিব ঠিক 3.5 ঘণ্টা এই গোটেই যিটো আৰম্ভণিৰ পৰা শেষলৈকে প্ৰায় 3.5 ঘণ্টা হ'ব আৰু এই মুহূৰ্তত এটা কণমানি আছে ক'ৰ পৰা আহিছা ক'ৰ পৰা গুৱাহাটীৰ পৰা লতাশিলৰ পৰা ওচৰতে আছা এই কেনেকুৱা লাগিছে এইটো চালানে নাই এতিয়ালৈকে চালো ভাল লাগিছে ৰেড মুন হ'ব কি ক'লা ৰেড মুন হ'ব এতিয়া ৰেড মুন হ'ব এই ৰেড মুন হোৱালৈকে ৰৈ থাকিবা থাকিবা ৰেড মুন হ'লে গুচি যাম ৰেড মুন হোৱালৈকে আছা আৰু অঁ ঠিক আছে কণমানিটোৱে কৈছে যে যেতিয়া তাম বৰণীয়া হ'ব যেতিয়া আচলতে ৰক্তবৰ্ণ হ'ব আৰু ৰক্তবৰ্ণ হোৱালৈকে সেই বিৰল যিটো ঘটনা বিৰল মহাজাগতিক যিটো ঘটনা সেই বা যিটো দৃশ্য সেই দৃশ্যটো উপভোগ কৰিবৰ বাবে তেওঁলোক ইতিমধ্যে আহিছে বহু লোক ইতিমধ্যে ইয়াত সমবেত হৈছে সেই তাম বৰণীয়া হোৱালৈকে বা ৰক্তবৰ্ণ হোৱালৈকে তেওঁলোকে ইতিমধ্যে সকলোৱে ইয়াত ৰ'ব আৰু সেই দৃশ্যটো সকলোৱে উপভোগ কৰিব সেই দৃশ্যটো সকলোৱে চাব আৰু সেই দৃশ্যটো কেনেদৰে কি হ'ব কোন সময়ত কি হ'ব কিমান সময়লৈকে আছে চন্দ্ৰগ্ৰহণ কেতিয়া শেষ হ'ব গোটেই দৃশ্যটো আচলতে ইয়াৰ যিসকল বিজ্ঞানী আছে সেই বিজ্ঞানীসকলে খুব সুন্দৰভাৱে তেওঁলোকৰ সন্মুখত বৰ্ণনা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত